হাওড়াঘাটত স্বেচ্ছাসেৱী সংগঠন হাৰ্ট টু হাৰ্ট ফাউণ্ডেশ্যন আৰু বিনাপানী স্পৰ্টছ ক্লাবৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন। আজি 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ হাওড়াঘাটৰ উত্তৰ বৰবিলতো স্বেচ্ছাসেৱী সংগঠন হাৰ্ট টু হাৰ্ট ফাউণ্ডেশ্যন আৰু বিনাপানী স্পৰ্টছ ক্লাবৰ উদ্যোগত আৰু বিনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি বিনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ আৰু বিদ্যালয়ৰ খেলপথাৰত হাৰ্ট টু হাৰ্ট ফাউণ্ডেশ্যনৰ সভাপতি ডক্টৰ বিক্ৰম মজুমদাৰ, বিনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ লগতে হাৰ্ট টু হাৰ্ট ফাউণ্ডেশ্যন আৰু বিনাপানী স্পৰ্টছ ক্লাবৰ সদস্যসকল আৰু বিনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে এলানি গছপুলি ৰোপণৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতামূলক সভাৰ আয়োজন কৰি দ্ৰুতগতিত বৃদ্ধি পোৱা গোলকীয় উষ্ণতাক ৰোধিবলৈ গছ জীয়াই ৰখাৰ বাহিৰে যে অন্য কোনো বিকল্প নাই তাৰ ওপৰত আলোকপাত কৰা হয়। গাছের খুব প্রয়োজন। গাছ থেকে আমরা অক্সিজেন গ্যাস গ্রহণ করি এবং আচ্ছা এবার সকলে হাত উপরে উঠাবো। দেৱস্থান জ্ঞানোদয় বিদ্যালয়ৰ শিক্ষকসকল, আমাৰ মাজত উপস্থিত থকা গাঁও পঞ্চায়তৰ কৰ্মীসকল, পঢ়াৰ গাঁও মৰমৰ দেৱস্থান জ্ঞানোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, বিৰতিৰ সময়ত একগোট কৰাৰ উদ্দেশ্য হ'ল 5 জুন, হয় নাই? 5 জুন বিশ্ব পৰিৱেশ দিৱস। সকলোৱে জানিব নোৱাৰো, হয় নে নাই? 3 নম্বৰ গতিকে এই 5 জুন তাৰিখে গোটেই বিশ্বৰ লগত সংগতি। গতিকে আমি আমাৰ বিদ্যালয়ত বা আজি এই জ্ঞানোদয় বিদ্যালয়ত যদি বৰগাঁৱৰ পঞ্চায়তৰ সহযোগিতাত আমি যদি গছ গছনি ৰোপণ কৰোঁ, এতিয়া ভালকে তলত বহি লওক। পানি নমস্কার, আমাদের বিদ্যালয়ের সভাপতি মহোদয় এবং সহকারী শিক্ষক মণ্ডলী এবং সাংবাদিক বন্ধু সকল, আজকে যেটা বিশ্ব পরিবেশ দিবস, এতে আমরা বৃক্ষরোপণ কার্যসূচি হাতে নিয়েছি। বিশেষ করে আমাদের এসএমডিসি সদস্যবৃন্দ, আমাদের সহকারী শিক্ষকবৃন্দ এবং আমাদের বিদ্যালয়ের সমূহ ছাত্রছাত্রীরা মিলে আমরা বৃক্ষরোপণ কার্যসূচি নিয়েছি এবং তাদেরকে সবাইকে কমপক্ষে 2টো করে গাছ আনতে বলেছি এবং তারা সেভাবে গাছ নিয়ে এসেছে। বিশেষ করে আমি বুঝিয়েছি আমাদের বিদ্যালয়ের নাম হচ্ছে উত্তর বরবিল বিনাপানি হায়ার সেকেন্ডারি স্কুল এবং আমাদের বিদ্যালয়টি 1970 সালে প্রতিষ্ঠিত হয়েছে। হাই স্কুল খাপ এবং হায়ার সেকেন্ডারি খাপ 2006 সালে প্রতিষ্ঠিত হয়েছিল। কিমানমান গাছ আপোনালোকৰ ৰোপণ কৰিছে আৰু ক'ত ক'ত ৰোপণ কৰিছে? আমি প্ৰায় 500 গছপুলি ৰোপণ কৰিছোঁ। আজি 500 আমাৰ স্কুলৰ ফিল্ডৰ চাৰিওফালে ৰোপণ কৰিছোঁ আৰু আমাৰ বিদ্যালয়ৰ ভিতৰত যথেষ্ট জাগা আছে। আমাৰ প্ৰায় 12 বিঘা মাটি আছে ফিল্ড লৈ,
ফিল্ডৰ বাহিৰেও আমাৰ যথেষ্ট জেগা আছে, সেইখিনিতে আমি প্ৰায় 500 গছ পুলি ৰোপণ কৰিছোঁ। আপোনালোকৰ লগত কোনে কোনে ভাগ লৈছে এই কাৰ্যসূচীত? মোৰ লগত SMDC প্ৰেচিডেণ্ট আৰু মোৰ সহকাৰী শিক্ষকসকল আৰু মোৰ ছাত্ৰ ছাত্ৰী সকলোৱে ভাগ লৈছে। বিশেষকৈ মই তেওঁলোকক ক'লোঁ বা প্ৰচাৰ অভিযান কৰিলোঁ যে এইবাৰ হাইৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ইমান গছ কটা গ'ল, প্ৰায় 10 crore গছ গোটেই ইণ্ডিয়াত কটা গৈছে। সেইমতে দেখা গ'ল মাত্ৰ 10 লক্ষ গছপুলিহে ইণ্ডিয়াত লগোৱা হৈছে, অনলি 1%। গতিকে আমি যদি গছপুলিবিলাক নলগাওঁ আৰু 99% বৃদ্ধি নকৰোঁ, তেনেহ'লে এই বছৰ দেখা যায় তাপমাত্ৰা ডিগ্ৰী আহি গ'ল 45-50 ডিগ্ৰী। অহা বছৰলৈ ই কিজানি 55-60লৈকে পৰিণত হ'ব, যিটো মানুহৰ জীৱনৰ ক্ষেত্ৰত এটা বৰ ডাঙৰ ভাবুকি হৈ যাব। গতিকে মই সকলোকে আহ্বান কৰিছোঁ যে আপোনালোকে আহক, আমি জীয়াই থাকিবলৈ হ'লে আমি গছপুলি ৰোপণ কৰিব লাগিব। আৰু সেইমতে সকলোৱে আহ্বানক হাৰা দি তেওঁলোকে আহিছে, আহি আমাৰ বিদ্যালয়খনত গছ ৰোপণ কৰিছে। আৰু এই প্ৰসংগে উল্লেখযোগ্য যে আমাৰ উত্তৰ বৰপেটা বীণাপানী স্পৰ্টছ ক্লাব তেওঁলোকেও আগুৱাই আহিছে, তেওঁলোকে বিভিন্নভাৱে গছপুলি সংগ্ৰহ কৰি আমাৰ লগত সহযোগ কৰিছে আৰু তেওঁলোকেও আমাৰ লগত আজি গছপুলি ৰোপণ কৰিছে। থ্যাংক ইউ। নমস্কাৰ, মই ডক্টৰ বিক্ৰম মজুমদাৰ, প্ৰেচিডেণ্ট হাৰ্ট টু হাৰ্ট ফাউণ্ডেশ্যন। আজি আমি উত্তৰলৈ বীণাপানী হাইস্কুলৰ স্পৰ্টছ ক্লাবৰ অধীনত আমাৰ বীণাপানী ক্লাবৰ ফিল্ডত পৰা গছ ৰোপণ 5 জুনৰ উপলক্ষে বৃক্ষৰোপণৰ পৰিকল্পনা লৈ আমি 1000টা গছৰ পুলি লগোৱাৰ সিদ্ধান্ত লোৱা হৈছিলে। তাৰে ভিতৰত আমি জেগাই জেগাই আমি যেনেকৈ মানুহক ডনেশ্যন দি গছপুলি লগোৱাৰ পৰিকল্পনাৰ কথাটো ভাবিছোঁ। আজি আমাৰ বীণাপানী স্পৰ্টছ ক্লাব আৰু হাৰ্ট টু হাৰ্ট ফাউণ্ডেশ্যনৰ জৰিয়তে এইটো আমাৰ কাৰ্যসূচীটো আগুৱাই যোৱা হৈছে। লগতে গোটেই অসমবাসী ৰাইজৰ আগত এইটো অনুৰোধ থাকিলে এনেই আপোনালোকৰ ফাউণ্ডেশ্যন বাহিৰৰ পৰা কি বাৰ্তা প্ৰেৰণ কৰিব? আমাৰ ফাউণ্ডেশ্যনৰ এইটো আজি ফাৰ্ষ্ট টাইম এইটো চিনাকি কৰা হৈছে। হাৰ্ট টু হাৰ্ট ফাউণ্ডেশ্যনৰ এইটো হ'ল ডিউটি ফৰ এনিমেল ৱেলফেয়াৰ এণ্ড ছ'চিয়েল ৱেলনেছ এক্টিভিটি। এইটো হ'ল আপোনাৰ যিটো বায়'ডাইভাৰ্চিটি এইটো মেইনটেইন কৰিব লাগে, চবৰ কাৰণে জীয়াই থাকে, গছ নহ'লে চৰাই নাথাকে, সেনেকৈ চব এটা চাৰ্কুল, সেই চাৰ্কুলটো মেইনটেইন কৰি থাকিব লাগে। গছৰ পুলি লগাব লাগে, গছ এটা কাটিলে 5টা লগাব লাগে। তো সেই বস্তুটো চবে মেইনটেইন কৰক, সেইটোৱে চবৰ আগত অনুৰোধ থাকিলে। চৰাই নামাৰিব, যিমান পাৰক এনিমেলক ৰক্ষা কৰিব, যত্ন কৰিব, সেইটোৱে গোটেই অসমবাসীৰ আগত অনুৰোধ থাকিল। আৰু ড্ৰাইভিঙৰ টাইমত বিশেষকৈ জীৱ জন্তু চাই চিতি চলাব, যাতে এইবোৰ মাৰিব গোটেই অসমবাসীৰ কাৰণে ওচৰত সেইটোৱে অনুৰোধ থাকিল। এনিমেল আপোনালোকক কোনে কোনে সহায় কৰিছে? আজি আমাৰ উত্তৰ বীণাপানী হাইস্কুলৰ গোটেই ছাত্ৰসকল বা লগতে স্কুলৰ প্ৰিন্সিপাল ৰতন চক্ৰৱৰ্তী ছাৰ, SMC প্ৰেচিডেণ্ট জীৱন চৰকাৰ, লগতে গোটেই স্কুলৰ সদস্য, লগতে চবে আমি একেলগে আমি বৃক্ষৰোপণৰ যিটো পৰিকল্পনাটো এইটো আমি ষ্টাৰ্টিঙৰ পৰা আগবঢ়াইছোঁ। এইটো কৈ মোৰ বক্তব্য দিয়াতে সময়। থ্যাংক ইউ।